আপোনালোকে গম পায় যে যোৱা কেইদিন পূৰ্বে ঈদৰ সময়ত গোমাংসলৈ এটা বিতৰ্ক হৈছিল হোজাই আৰু তাৰ পিছতে হোজাইৰ এজন বিজেপি নেতা হবিব মহম্মদ চৌধুৰী তেখেতে সেই দুখীয়া নিচলা মানুহখিনি দিন হাজিৰা কৰি খোৱা মানুহখিনিৰ ওপৰত এটা অন্যায় অত্যাচাৰ কৰি পেলাই মানুহখিনিক আপোনাৰ ঘৰ বাৰী উচ্ছেদ কৰিবলৈ জাননী প্ৰেৰণ কৰিছে আৰু মই জনামতে গোটেইখিনি আইন উলংঘন কৰি পেলাই তেখেতে কৰিছে আৰু মানুহখিনিক নিৰীহ লোকক কৈছিলে আমাৰ আই মাতৃসকলক অশ্লীলতা হানি কৰি পেলাই কৈছিল যে লেংটা কৰি পেলাই মানুহক পিটনা দিব আৰু তাৰপিছত সেই মানুহখিনিক ঘৰ বাৰী জ্বলাই দিয়াৰ ভয় ভাবুকি প্ৰদান কৰিছিল আৰু তাৰ বিৰুদ্ধে মই মাত মাতিছিলোঁ নিৰীহ জনসাধাৰণৰ হৈ মই কথা কৈছিলোঁ এয়া মোৰ কাল আছিলে আৰু তেওঁলোকে প্ৰত্যেকটো হোজাই জিলাৰ থানাই থানাই মোৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছিল আৰু তেওঁলোকে মোক ধৰিবলৈ নগাঁওলৈকে আহিছিল যদিও মোক পোৱা নাছিলে মোৰ বন্ধু মুস্তাক আলী সংগ্ৰামী সতীৰ্থ তেখেতক ধৰি লৈ গৈছিল আৰু গাড়ীখন জব্দ কৰিছিল তাৰপিছতে মই যোৱা শুক্ৰবাৰে মই নিজে গৈছিলোঁ ডবকা থানাত গৈ পেলাই মই তেওঁলোকৰ লগত যোগাযোগ কৰিছিলোঁ অচিৰ লগত মই আলোচনা কৰিছিলোঁ অচি কৈছিল RSSৰ মানুহ অহাৰ কাৰণে মোক দেওবাৰে যাব দিছিল মই স্বইচ্ছাই দেওবাৰে মই ডবকা থানাত গৈ পেলাই উপস্থিত হৈছিলোঁ খন্তেক পিছত মই গম পাওঁ তেওঁলোকে মোক আটক কৰিছে বুলি মই সদায় সংখ্যালঘু জনসাধাৰণৰ হৈ মই কথা কৈছোঁ আৰু মই জনসাধাৰণৰ হৈ কথা কোৱাৰ কাৰণে মোৰ বিৰুদ্ধে এটা ৰাজনৈতিক ষড়যন্ত্ৰ আৰম্ভ কৰিছিল তেওঁলোকে আৰু মোৰ কথা স্পষ্ট মই সদায় সংখ্যালঘু জনসাধাৰণৰ লগত আছোঁ আৰু আমাৰ মানুহখিনিৰ ওপৰত কোনোবাই অন্যায় অত্যাচাৰ কৰিলে তাৰ বিৰুদ্ধে মই সদায় সৰব থাকিম আৰু ইতিমধ্যে আপোনালোকে গম পায় যে মোৰ এই গোচৰটো পঞ্জীয়ন কৰি পেলাই মোক 3 দিন আপোনাৰ হোজাই থানাত ৰাখিছিল আৰু যোৱাকালি মোক জেল হাজতলৈ প্ৰেৰণ কৰিছিল যদিও মই ইতিমধ্যে আজি মই মোৰ জামিন মঞ্জুৰ হৈছে আৰু মই বিশেষকৈ মই মোৰ আইনৰ প্ৰতি যথেষ্ট চৌজন খাজুরগাছ যেটা দেখ রা এটা খাজুরগাছের মনে করে পলিও মারছেন না বুঝছো নি ও গুড়ি দেখো কিলা মাঝখান ইখান একবারে বাড়ি কই গেছে উপর দেখো কিলা হয়েছে ও আর গু দেখছো নি ও আর গু ও আর 3টা দেখ রাইন এর বাদে অন্য আর আছে না দেখিও ও দেখো ও গু দেখছো এটার মনে করে পলিও চলিও মারেন না বুঝছো আবার ও গাছও থাকো খুব সুন্দর মানে বাঙালিয়ে ডিজাইন করছেন ঘুরে খুব সুন্দর লাগে এখানে হইল খামিজ মুর্শেদ ও যেন বিল্ডিং যেখান দেখ রায় বিল্ডিং এখানে হইল গিয়া বিজনেসম্যানের বিল্ডিং বুঝছেন এখানে ইন্ডিয়ান মানুষ থাকেন ইন্ডিয়ান মানে সকল নাই যারার পয়সা আছে তারা ইয়খানো থাকেন মানে বিজনেস যারা করেন